নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। একেবাৰে ঘৰুৱা সামগ্ৰীৰে বনাব পাৰি। ইয়াতে দিছোঁ মাল্টিগ্ৰেইন চুজি আৰু আটা আৰু ঘৰুৱা চব্জিৰে বনোৱা এটা ধুনীয়া হেল্ডি স্নেক। আৰু কেনেদৰে বনাওঁ এই স্নেকবিধ আপোনালোককো অকণমান দেখুৱাই দিওঁ। বলকচোন কেনেদৰে বনাওঁ দেখুৱাওঁ। আৰু যদি এই ভিডিঅ'খিনি চাই কিনে ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে মোৰ চেনেল নতুন কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে লৈছোঁ এয়া মাল্টিগ্ৰেইন চুজি হালোৱাৰ এপেকেট লৈছোঁ। আমাৰ যিহেতু ঘৰতে এপেকেট আনিছে সেইকাৰণে পেকেটটোৱে দেখুৱাই দিলোঁ। আৰু প্ৰথমবাৰ বনাব লৈছোঁ আৰু এতিয়া লৈছোঁ একাপে লৈছোঁ। প্ৰায় কাপটো অকণমান ডাঙৰ চাইজৰ আছিল সেইকাৰণে 1 আঙুলমান কম কৰি দি দিছোঁ। তাৰপিছত লৈছোঁ আটা একে জোখতে 1 কাপৰ 1 আঙুল কম সমান জোখতে লৈ লৈছোঁ। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া মই অকণমান পানী দি কিনে এনেকুৱা কৰি যিখিনি মানে লাগে গোটা কৰি সিমানটো মিশ্ৰণ বনাই ল'ম। এতিয়া মোৰ ধুনীয়া কৰি মিশ্ৰণটো বনোৱা হৈ গ'ল। মই প্ৰায় 1 ঘণ্টামান সময় ৰাখি দিম এনেকুৱা কৰি। তেতিয়া 1 ঘণ্টামান ৰখাৰ পাছত চুজি আৰু আটাখিনি অকণমান ফুলি আহিব, তেতিয়া খাবৰ কাৰণে বেছিয়ে ভাল হ'ব। ইমানটো ডাঠ কৰি ৰাখিছোঁ, আপোনালোকে এইটো মন কৰিব কিমানটো ডাঠ কৰিব লাগে। আৰু বাকী কি চব্জি ব্যৱহাৰ কৰোঁ ঘৰতে থকা সেইখিনি আপোনালোকক দেখুৱাব লওঁ। এটা মিক্সি জাৰ লৈ লৈছোঁ। ইয়াতে দি দিছোঁ অকণমান কৰি বন্ধাকবি। আপোনালোকৰ ঘৰত যি চব্জি থাকে সেই ব্যৱহাৰ কৰিব পাৰে। বন্ধাকবিখিনি দি দিয়াৰ পাছতে অকণমান দি দিছোঁ ৰঙালাও। তাৰপিছত দিছোঁ অকণমান গাজৰ। তাৰ পাছতে দি দিছোঁ 1 ইঞ্চিমান আদা, 2টা দিছোঁ জলকীয়া আৰু 3 কোহ দিছোঁ নহৰু। যিকোনো চব্জি দিব পাৰে, মটৰ দিব পাৰে, তাৰপিছত বুট দিব পাৰে, দাইল দিব পাৰে। আৰু আধামান এনেকুৱা কৰি মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। লোৱাৰ পাছত এতিয়া মই দি দিম মুগমাহ। কৈছোঁৱে অকণমান আগতে যিকোনো চব্জি আপোনালোকে ইয়াতে ব্যৱহাৰ কৰিব পাৰে। মুগখিনি দিয়াৰ পাছতে পুনৰ মই গ্ৰাইণ্ড কৰি ল'ম। এয়া দেখিলেনে, ইমানটো মিহিও কৰা নাই, অকণমান ডাঠ হৈ আছে। এনেকুৱা কৰি যেতিয়া দাঁতত লাগে খালে তেতিয়া ভাল লাগে। এতিয়া মই এইখিনি মিহলাই দিম ইয়াতে। দেখিলেনে তেতিয়াত কৰি বহুতখিনি ফুলি আহিছে। চব্জিৰ মিশ্ৰণখিনি এতিয়া মই চুজি আৰু আটাৰ লগত মিহলাই দিম। গোটেই মিশ্ৰণখিনি দিয়াৰ পাছতে এতিয়া মই ইয়াতে অকণমান শুকান মছলা ব্যৱহাৰ কৰিম। প্ৰথমতে দি দিছোঁ অকণমান জিৰাৰ গুড়ি, তাৰপিছতে দিছোঁ কেইটামান গোটা জিৰা, অকণমান দি দিছোঁ ৰেড চিলি আৰু অকণমান দি দিছোঁ ধনিয়াৰ গুড়ি। এতিয়া মই এইখিনি ভালদৰে মিশ্ৰণ এটা বনাই ল'ম গোটেইখিনিয়ে। এতিয়া মই এখন থালত গোটেইখিনিয়ে দি দিম। একেবাৰে মন কৰিব কাঁহীখনত মিঠাতেল বা অকণমান ঘি দি দিব। ঘি বা মিঠাতেল নিদিয়াৰ পৰিণতি কি হৈছে ভিডিঅ'খিনি শেষলৈকে চালে গম পাব। বেয়া হোৱা নাই, কিন্তু ভালেই হৈছে। আপোনালোকে চাই থাককচোন কি হৈছে। আৰু আপোনালোকে মন কৰিব একেবাৰে দিবৰ কাৰণে নাপাহৰিব। এতিয়া মই মিশ্ৰণটো ভালদৰে মিলাই ল'ম। কোনোফালে বেছি বা কোনোফালে কম যাতে নহয়, গোটেইফালে সমানে হয়।
এয়া মোৰ মিশ্ৰণটো ভালদৰে মিলোৱা হৈ গ'ল। এতিয়া মই গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ। কেৰাহীখনত এতিয়া মই জোখ অনুসৰি পানী দি দিছোঁ। আপোনালোকৰ যদি ষ্টিলৰ ষ্টেণ্ড থাকে তেতিয়াহ'লে ষ্টেণ্ড দি দিব, নহ'লে পানীখিনিৰ প্ৰতি বহুত মন কৰিব লাগে যাতে পানীখিনি ওপৰ পিনে উঠি নাহে। এতিয়া কেৰাহীত বহাই দিয়াৰ পাছত ঢাকনি লগাই মই প্ৰায় 20 মিনিট বা 30 মিনিট সময় ৰাখি দিম। আধা ঘণ্টা হোৱাৰ পাছতে এয়া মই ঢাকনিখন গুচাই কেনে চাইছোঁ। যদি আঙুলিত লাগি নাহে তেতিয়াহ'লে হৈছে। এয়া দেখিলেনে মোৰ আঙুলিত লাগি অহা নাই। যদি আঙুলিত লাগি আহে তেতিয়াহ'লে মিশ্ৰণখিনি নহয়, শুকাব দিব লাগে পানীখিনি। এতিয়া মই গেছটো বন্ধ কৰি দি পুনৰ কাঁহীখন উঠাই আনি প্ৰায় আধা ঘণ্টা সময় ৰাখি দিম, একেবাৰে ঠাণ্ডা হোৱালৈকে। আধা ঘণ্টামান হৈ যোৱাৰ পাছতে এতিয়া মই এইখিনি কাটিবৰ কাৰণে লৈছোঁ। আপোনালোকে যিকোনো শ্বেপ দি কেনে কাটিব পাৰে। মই পিছে বৰফি ডিজাইনতে কাটি ল'ম। এয়া এপিচ উঠাই কেনে দেখুৱাই আছোঁ ৰ'ব। তেতিয়া যে কৈছিলোঁ আপোনালোকক ইয়াৰ পৰিণতি কি হৈছে তেল বা ঘি নিদিয়াৰ কাৰণে। এয়া তলৰ পিনে অকণমান লাগি ধৰিছে, দেখিলেনে? যদি আপোনালোকে তেল বা ঘি দি দিয়ে তেতিয়াহ'লে লাগি নধৰে। আৰু কিমানটো ডাঠ কৰি ৰাখিছোঁ আপোনালোকে দেখিছেই। ইমানটো ডাঠ কৰি ৰাখিব। আৰু মই গোটেইখিনিয়ে এতিয়া উঠাই ল'ম এখন প্লেটতকৈ। এয়া মই গোটেইখিনি উঠাই ল'লোঁ। এতিয়া মই গেছৰ ওপৰত এখন কেৰাহী বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে মই মিঠাতেল দি দিছোঁ। আপোনালোকে মিঠাতেলৰ সলনি ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। মিঠাতেলখিনি গৰম হৈ যোৱাৰ পাছতে বৰফি আকাৰত দিয়া স্নেক কেইপিচ মই ইয়াতে বহাই দিছোঁ। ধুনীয়া কৰি ৰঙচুৱা কৰি ভাজি ল'ম এইখিনি। এয়া দেখিলেনে ধুনীয়া কৰি ৰঙচুৱা কৰি ভাজিছোঁ। এনেকুৱা কৰি ৰঙচুৱা কৰি ভাজিলে খাবৰ কাৰণে খুব সোৱাদ হয়। আৰু এই কেইপিচ নমাই ৰাখিছোঁ। পুনৰ মই যিখিনি আছে সেইখিনি ভাজি ল'ম। আপোনালোকৰ যদি ঘৰত সৰু ল'ৰা ছোৱালী আছে, যদি চব্জি খাবৰ কাৰণে বেয়া পায় তেতিয়াহ'লে আপোনালোকে এনেদৰে বনাই দিব পাৰে। যদি আপোনালোকৰ ওচৰত মাল্টিগ্ৰেইন চুজি নাথাকে তেতিয়াহ'লে নৰ্মেল চুজি দিলেও হ'ব। আৰু এয়া দেখিলেনে কিমানটো মচমচীয়া হৈছে। আপোনালোকক ভাঙি দেখুৱাই আছোঁ ৰ'ব। দেখিলেনে ভিতৰৰ পিনেও ইমান ধুনীয়া কৰি সিজি গৈছে আৰু খাবৰ কাৰণেও সিমানে সোৱাদ হৈছে। আজিৰ ভিডিঅ'খিনি চাই কেনে লাগিল? ভাল লাগিলেনে? যদি এই ভিডিঅ'খিনি চাই কেনে ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এনেদৰে বনাই কেনে খাব। আৰু আজি ভিডিঅ'খিনিৰ পৰাই বিদায় মাগিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে। বাই বাই।